সাংসদ নেতা পালি নেতা সকলে প্রচার কৰি আছে যে এই বাজেট মধ্যবিত্ত মানুহৰ বাজেট আৰু মধ্যবিত্তৰ স্বাৰ্থত এনেকুৱা বাজেট স্বাধীনতাৰ পিছৰ পৰা কোনোদিন হোৱা নাই। আমাৰ মোদী ডাঙৰীয়াই কৈছে স্বাধীনতাৰ পিছত এনেকুৱা মধ্যবিত্তৰ বাজেট আগতে হোৱা নাই। হঠাৎ মধ্যবিত্তক লৈ পৰিছে চৰকাৰে, তাৰ এটা কাৰণ আছে আৰু সেই কাৰণটো হৈছে আজি দিল্লীত নিৰ্বাচন হৈ আছে আৰু দিল্লী নিৰ্বাচনৰ এটা মুখ্য ভূমিকা পালন কৰিব মধ্যবিত্ত মানুহে। গতিকে মধ্যবিত্ত কেন্দ্ৰিক প্ৰচাৰ আৰম্ভ হৈছে। কিন্তু কিহৰ কাৰণে মধ্যবিত্তপন্থী বাজেট এইটো তেওঁলোকৰ মতে যে বছৰি যাৰ আয় 12 লাখ টকা তাৰ কোনো ধৰণৰ আয়কৰ দিব নালাগে। ভাৰতবৰ্ষত মধ্যবিত্ত কিমান আছে? 140 কোটি মানুহৰ দেশ। মধ্যবিত্তৰ সংখ্যা চৰকাৰী তথ্য অনুযায়ী 43 কোটি। আয়কৰ কিমানে দিয়ে? যোৱা বছৰ আয়কৰ দিছিল, এই যে নতুন আয়কৰ ব্যৱস্থা তেওঁলোকে কৰিছে, এই নতুন আয়কৰ ব্যৱস্থাত যোৱা বছৰ আয়কৰৰ ৰিটাৰ্ণ দাখিল কৰিছিল 5 কোটি 27 লাখ মানুহে আৰু এই 5 কোটি 27 লাখ মানুহৰ 7% আয় হৈছে বছৰি 10 লাখৰ পৰা 25 লাখ। গতিকে আপনি মধ্যবিত্তৰ কথা যদি ধৰে, কত মধ্যবিত্ত পৰি আছে? মধ্যবিত্তৰ 1% কিন্তু এই 12 লাখৰ ভিতৰত নপৰে। 12 লাখ আয় 1 নম্বৰ। 2 নম্বৰ কথা হৈছে যিসকলে আয়কৰ দিয়ে তেওঁলোকে জানে যে চৰকাৰে দুটা ব্যৱস্থা কৰিছে, পুৰণি আয়কৰ ব্যৱস্থা, নতুন আয়কৰ ব্যৱস্থা। এতিয়া পুৰণি আয়কৰ ব্যৱস্থাত যিসকল আছে তেওঁলোকে কিছুমান সুবিধা পায়। LICৰ যদি পলিচি কৰে প্ৰিমিয়ামত ৰেহাই পায়, মেডিক্লেইম যদি কৰে প্ৰিমিয়ামত ৰেহাই পায়, ঘৰ ভাড়াৰ ৰেহাই পায় ইত্যাদি ৰেহাইবিলাক আছে। এতিয়া নতুন এই যেটো তেওঁলোকে কৰ ব্যৱস্থা কৰিছে য'ত 12 লাখ টকালৈকে কোনো ধৰণৰ আয়কৰ দিব নালাগে, তাত এই ৰেহাইবিলাক নাই, কোনো ধৰণৰ ৰেহাই নাই, সব ৰেহাই উঠাই দিয়া হৈছে আৰু কৈ আছে মধ্যবিত্তক বিৰাট টকা দিছে। এতিয়া কথাটো হৈছে যে মধ্যবিত্তৰ এটা ক্ষুদ্ৰ ভগ্নাংশ আজি এই 12 লাখ টাকাৰ ভিতৰত পৰিব। তাতেও বিভিন্ন প্ৰশ্ন আছে, এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। কাৰণ এই ইনকাম টেক্সৰ ওপৰত বিল চৰকাৰে দিল্লী ইলেকশ্যন হোৱাৰ পিছত তেওঁলোকে বিল দাখিল কৰিব। তেতিয়া আপুনি জানিব বৃহৎ কথাবিলাক। এতিয়া শুনা গৈছে যে 12 লাখ টকালৈকে যাৰ আয় তেওঁ আয়কৰ দিব নালাগে, কিন্তু যাৰ আয় 12 লাখ 1,000 টকা তেওঁ একদম 12 লাখক আগৰ পৰা ধৰি সমস্ত টেক্স দিব লাগে, তাৰ কাৰণে কোনো ৰেহাই নাই। গতিকে এইবিলাক বহু কথা আছে। গতিকে এটা মিছা প্ৰচাৰ দেশজুৰি চলাই আছে। আজি আয়কৰ 12 লাখ কেইজনৰ আছে? ইয়াতে যিসকল আছে তাৰ কেইজনৰ বছৰি 12 লাখ টকা আয় আছে? এই বাজেটৰ আগত অৰ্থনৈতিক সমীক্ষা আহিছে, আগদিনা তেওঁলোকে উত্থাপন কৰিছে আৰু অৰ্থনৈতিক সমীক্ষাৰ আগত যোৱা 5 ডিচেম্বৰত এই চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা তেওঁ এছ'চিয়েটেড চেম্বাৰ্ছ অফ কমাৰ্চৰ মিটিঙত, কৰ্পৰেটবিলাকৰ মিটিঙত তেওঁ কৈ আছে, কি কৈছে যে হে কৰ্পৰেট বন্ধুবিলাক, যোৱা 15 বছৰত আপোনালোকে সৰ্বাধিক মুনাফা কৰিছে। এই কথাটো অৰ্থনৈতিক সমীক্ষাটো আছে আৰু তাৰপিছত এই চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাই কৈ আছে, কিন্তু বন্ধুসকল আপোনালোকৰ মুনাফা বাঢ়িছে সৰ্বাধিক যোৱা 15 বছৰত, কিন্তু আপোনালোকৰ তাতে যিসকল শ্ৰমিক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ দৰমহা, তেওঁলোকৰ মজুৰি মাৰাত্মকভাৱে কমিছে, মজুৰি স্থবিৰ, মজুৰি নিম্নগামী হৈছে। গতিকে আজি তেওঁলোকৰ কোনো ক্ৰয় ক্ষমতা নাইকিয়া হৈছে। গতিকে আপোনালোকৰ শিল্প উদ্যোগত যি পণ্য পৰিষেবা আপোনালোকে উৎপাদন কৰি আছে সেই পণ্য পৰিষেবা বজাৰত বিক্ৰী নোহোৱা হৈছে। তেওঁ আৰু ধুনীয়াকৈ কৈছে যে মানুহৰ দেহত যেনেকৈ
তেজ তেজ যদি না থাকে আপনার দেহ, তেনেহলে আপনার দেহ দুর্বল হয়। অর্থনীতির যদি চাহিদা না থাকে তেনেহলে অর্থনীতি দুর্বল হয়। আৰু আজি চাহিদা নাইকিয়া হৈছে, কাৰণ শ্ৰমিক কৰ্মচাৰী সাধাৰণ মানুহৰ তেওঁলোকৰ আয় সংকুচিত হৈছে, মজুৰি সংকুচিত হৈছে। এই কথাটো অৰ্থনৈতিক সমীক্ষাটো আছে। বাজেটৰ আগদিনা কি ব্যৱস্থা কৰিছে আয় বৃদ্ধি কৰাৰ? কোনো ব্যৱস্থা নাই। কি ব্যৱস্থা কৰিছে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ? কোনো ব্যৱস্থা নাই। 1 কোটি শ্ৰমিকে কাম কৰে কেন্দ্ৰীয় আঁচনিত, অঙ্গনবাড়ী কর্মী, সহায়িকা, আশা কর্মী, মাননি দি আছে, মজুরি নিদিয়ে। সেই মাননি বৃদ্ধিরও কোনো প্রস্তাব বাজেটত নাই। অথচ তেওঁলোকৰ অৰ্থনৈতিক সমীক্ষাই কৈ আছে মজুৰি কমি গৈছে, সেইকাৰণে বজাৰত চাহিদা নাই, আৰু চাহিদা নথকাৰ ফলত আজি বিনিয়োগ নাই। অৰ্থনৈতিক সমীক্ষাত আৰু কিছুমান কথা কৈছে আমাৰ জনা দৰকাৰ। তেওঁলোকে কৈছে যে মেইল ৱাৰ্কাৰ, এজন পুৰুষ শ্ৰমিক 2017-18 চনত গড়ে তেওঁলোকৰ মাহিলী যি দৰমহা পাইছিল, এই দৰমহা আছিল 12,665 টকা। আৰু 2022-23 চনত এইটো কমি 11,858 টকা হৈছে। মহিলা শ্ৰমিক তেওঁলোকৰ 2017-18 চনত দৰমহা আছিল 10,116 টকা, এইটো কমি 2022-23 চনত 8,855 টকা হৈছে। আৰু এটা বিশাল অংশৰ শ্ৰমজীৱী মানুহ তেওঁলোক হৈছে সেলফ এমপ্লয়েড, স্বনিযুক্ত, সৰু সৰু দোকানী, ভেণ্ডাৰ, ঠেলাৱালা, ৰিক্সাৱালা, অটোৱালা ইত্যাদি। তেওঁলোকৰ যিসকল পুৰুষ স্বনিযুক্ত আছে তেওঁলোকৰ মাহিলী আয় আছিল 2017-18 চনত 9,554 টকা, এতিয়া এইটো কমি 8,591 টকা হৈছে। আৰু মহিলা যিসকল স্বনিযুক্ত তেওঁলোকৰ আছিল 5,953 টকা 2017-18 চনত, এতিয়া 2022-23 চনত এইটো 5,497 টকা হৈছে। এইটো মোৰ তথ্য নহয়, চৰকাৰে অৰ্থনৈতিক সমীক্ষাত এই তথ্য কৰিছে। তেনেহ'লে এই মজুৰি বৃদ্ধি কৰাৰ কাৰণে তোমালোকে কি ব্যৱস্থা লৈছে? কোনো ব্যৱস্থা লোৱা নাই। পুঁজিপতি সা সুবিধা দিছে। আজি ভাৰতবৰ্ষৰ জনসাধাৰণৰ 63% গাঁৱত থাকে, কৃষক ৰাইজ। আজি তেওঁলোকৰ কাৰণে বাজেটত কৃষক আৰু গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি ধন ধাৰ্য কৰিছিল যোৱা বছৰত, তাতকৈ কম ধন ধাৰ্য কৰিছে। বিৰাট ঢাকঢোল পিটি প্ৰতিদিন প্ৰচাৰ কৰে যে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি, এই শস্য বীমা আঁচনিত ধন কৰ্তন কৰিছে। প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি 2019-ৰ পিছৰ পৰা আজিলৈকে 1 পইচা ধন বৃদ্ধি কৰা নাই। তাত কৃষকৰ আয় বোলে দ্বিগুণ কৰিব। এতিয়া এইবিলাক হাস্যকৰ কৌতুকত পৰিণত হৈছে। শ্ৰমিক শ্ৰেণীৰ